এজন মানুহ ডাঙৰ কোঠা এটাত ডাঙৰ সোফা এখনত বহি আছিল। সন্মুখত বহু ছোৱালী লাইন আছিল। সকলো ছোৱালী আনজনীতকৈ ইজনী ধুনীয়া আছিল। তেওঁলোকৰ মুখত বৰ মোহনীয় হাঁহি আছিল। ইয়াত তেওঁলোকক উপস্থাপন কৰা হৈছিল এজন বিশেষ মানুহৰ সন্মুখত, যিজন তেওঁলোকৰ চকুৰ ঠিক সন্মুখতে বহি আছিল। সেই মানুহজনে চেহেৰাত বহুত ধুনীয়া আৰু চহৰৰ এজন ডাঙৰ ব্যৱসায়ী আছিল। এই মানুহজনৰ গোটেই চহৰখনতে বহুত মৰ্যাদা আছিল। তেওঁৰ নাম আছিল আনন্দ মিশ্ৰ। তেওঁ আছিল 28 বছৰীয়া, অতি ধুনীয়া ডেকা। চেহেৰা আৰু পেশীবহুল শৰীৰ এনেকুৱা আছিল যে তেওঁ প্ৰেমত যিকোনো ছোৱালীক পাগল কৰি তুলিব পাৰিছিল। কিন্তু আনন্দ মিশ্ৰৰ প্ৰেম শব্দটো ভাল নালাগিছিল। তেওঁ জীৱনৰ প্ৰতিটো সম্পৰ্ক কেৱল স্বাৰ্থপৰ কাৰণতহে গঢ়ি তুলিছিল আৰু প্ৰেমৰ বাবে নহয়। সেইটো কি বা কেনেকৈ তেওঁৰ কোনো ধাৰণা নাছিল যে আৱেগে মানুহক কেৱল অসহায় কৰি তোলে, আৰু তেওঁৰ বৈবাহিক হোৱাত বেছি বিশ্বাস কৰিছিল। গতিকে তেওঁৰ বাবে আৱেগ, অনুভূতি এই সকলোবোৰৰ কোনো মূল্য নাছিল। যদি কিবা এটা মূল্য আছিল তেন্তে সেয়া আছিল ধন সম্পত্তি, খ্যাতি, মৰ্যাদা আৰু নিজৰ মনোভাৱ। আনন্দ মিশ্ৰৰ ঠাণ্ডা চকুৰে ছোৱালীকেইজনী দূৰৰ পৰাই স্কেন কৰি আছিল। আনন্দৰ কাষত বহি থকা তেওঁৰ নতুন ব্যৱসায়িক সহযোগী বিৰাট ক'লে, এইবোৰ আমাৰ ক্লাবৰ কিছুমান ধুনীয়া নৃত্যশিল্পীসকল। আপুনি আজি ৰাতি আপোনাৰ মনোৰঞ্জনৰ বাবে ইয়াৰে যিকোনো এগৰাকীক বাছি ল'ব পাৰে। এইটো এটা সৰু উপহাৰ মোৰ ফালৰ পৰা। মানুহজনৰ ওঠত নিৰ্লজ্জ হাঁহি এটা ওলাই আহিল। হাতত মদৰ গিলাচ লৈ আনন্দ মিশ্ৰই সেই আটাইকেইজনী ছোৱালীলৈ এবাৰ চকু ফুৰালে। আটাইকেইজনী ছোৱালী খুব ভালকৈ সাজু হৈ আহিছিল। গম পোৱাৰ লগে লগে যে সিহঁতক মিষ্টাৰ আনন্দ মিশ্ৰৰ সন্মুখত উপস্থাপন কৰা হ'ব। প্ৰতিগৰাকী ছোৱালীৰ চকুত এক বেলেগ উত্তেজনা আৰু অস্থিৰতা আহিল। এই সকলোবোৰ ছোৱালী আনন্দ মিশ্ৰৰ বাবে পাগল আছিল। সকলোৱে মাথো প্ৰাৰ্থনা কৰিছিল যে আনন্দ মিশ্ৰে তেওঁলোকৰ ফালে চাই তেওঁলোকক প্ৰেমত পৰি তেওঁলোকক বাছনি কৰক। তেওঁলোকৰ মনোৰঞ্জনৰ বাবে প্ৰতিগৰাকী ছোৱালীয়ে মুখত প্ৰলোভনমূলক হাঁহি আৰু তেওঁলোকৰ হত্যাকাৰী খোজেৰে আনন্দ মিশ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। আনন্দৰে সকলোৰে ফালে চাই থাকে, কিন্তু তাৰ মুখত কোনো বিশেষ ভাৱ নাই, যেন কোনো মুখৰ প্ৰতি তেওঁৰ আগ্ৰহ নাই। আনন্দৰ ইমান অভদ্ৰ উত্তৰ শুনি সকলো ছোৱালী বাকৰুদ্ধ হৈ পৰিল। সকলো ছোৱালী বিচলিত হৈ পৰিল। আনন্দ মিশ্ৰ সঁচাকৈয়ে আছিল এজন শিলৰ হৃদয়ৰ মানুহ, যিয়ে বিচৰাখিনি পাবলৈ যিকোনো পৰিসৰলৈকে যাব পাৰিছিল। কিন্তু তেওঁৰ চকুৱে কেতিয়াও ইমান সহজে একো ভাল নাপালে। তেওঁ এজন অতি নিৰ্বাচিত ব্যক্তি আৰু তেওঁৰ পছন্দবোৰ অতি বিৰল। মিশ্ৰৰ কথা শুনি কাষতে বহি থকা মানুহজনে লগে লগে আনন্দক ক'লে, তুমি কিয় চিন্তা কৰিছা? আমি তোমাক আমাৰ ক্লাবৰ সতেজ অস্পৃশ্য সামগ্ৰীবোৰ তোমাক উপহাৰ দিওঁ। তাৰ পিছত মানুহজনে এই সকলো ছোৱালীক তাৰ পৰা যাবলৈ ইংগিত দিলে। সকলো ছোৱালী মুখত হতাশ আৰু দুখ লৈ ওলাই যায়। তেতিয়া মানুহজনে তাৰ এজন চকীদাৰক ক'লে, 5 মিনিট ইয়াত ক্লাবত প্ৰৱেশ কৰা সকলো নতুন ছোৱালীক উপস্থাপন কৰক। এই চহৰৰ অতি ডাঙৰ ব্যৱসায়ী। যদি আপুনি তেওঁক আপলোড কৰে তেন্তে তেওঁৰ নাম আনন্দ মিশ্ৰ। কিন্তু মনত ৰাখিব যে তেওঁক আপলোড কৰাটো ইমান সহজ নহয়। এই নামটো আশা কৰা নাছিল। কিছু সময়ৰ পাছত নতুন ছোৱালী কেইজনমান কোঠাটোত সোমাই যায়। মিশ্ৰই সেই নতুন ছোৱালী কেইজনীলৈ চোৱাৰ লগে লগে তাৰ চকুৰ এটা বিশেষ ছোৱালীৰ ওপৰত আবদ্ধ হৈ পৰে। ৰঙা ৰঙৰ কুৰ্তি পিন্ধা এজনী অতি ধুনীয়া ছোৱালী। সেই ছোৱালীবোৰৰ মাজত মুখত শূন্য অভিব্যক্তি লৈ থিয় হৈ আছিল। সেই ছোৱালীজনীক মিশ্ৰই ভ্ৰু কুঁচাই থকা দেখিলে। সেই ছোৱালীজনী আন কোনো নাছিল, ছায়া দেৱী আছিল। ছায়া আনন্দ মিশ্ৰৰ প্ৰাক্তন পত্নী। এই কথা দুই এজনৰ বাহিৰে পৃথিৱীৰ কোনেও নাজানে। মিশ্ৰই ছায়াৰ লগত বিবাহ বিচ্ছেদ কৰিছিল, কাৰণ তেওঁ ইচ্ছাৰ বিৰুদ্ধে আছিল। তাত ছায়াক দেখি মিশ্ৰৰ মুখৰ ভাৱ আবদ্ধ হৈ পৰিল। আনন্দৰ মুখত বহি থকা মানুহজনে তাক ক'লে, তাই আমাৰ ক্লাবৰ আটাইতকৈ সতেজ ছোৱালী। তাই যোগদান কৰা বেছি দিন হোৱা নাই। তাই সৌভাগ্য যে তাইৰ কেৰিয়াৰ আৰম্ভ হৈছে।
আপোনাৰ দৰে এজন অসাধাৰণ ব্যক্তিৰ সৈতে সকলো ছোৱালী আনন্দ মিশ্ৰৰ সন্মুখতে থিয় হৈ আছে। ছায়াৰ মূৰটো তললৈ নমাই থিয় হৈ আছিল। তাই আনন্দৰ ফালে ওপৰলৈ নাচাও নাথাকে। মিশ্ৰ থিয় হৈ আছে। টেবুলত ৱাইনৰ গ্লাছটো থৈ সি ছোৱালীবোৰৰ ফালে চায়। সোফাত বহি থকা মানুহজনে এই ছোৱালীকেইজনীৰ প্ৰতি আনন্দ মিশ্ৰৰ আগ্ৰহী বুলি ভাবি সুখী হৈ পৰিল। আনন্দৰে সেই ছোৱালীকেইজনীলৈ চাৰিওফালৰ পৰা চালে। কিন্তু আচলতে তাৰ চকুৰ কেৱল ছায়াৰ ওপৰতহে আছিল। প্ৰতিগৰাকী ছোৱালী নিজৰ ষ্টাইলেৰে আনন্দক নিজৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তাইৰ মিঠা হাঁহিটো, তাইৰ সুন্দৰ ফিগাৰটো তাক চুই গৈ আছিল। তাক পৰলোভ দিছিল যদিও মিশ্ৰই কোনো এজনী ছোৱালীৰ প্ৰতি কোনো আগ্ৰহ দেখা নাছিল। সি মাথো মনোযোগেৰে চাই আছিল ছায়ালৈ, যিয়ে আনন্দৰ ফালেও চোৱা নাছিল। আন ছোৱালীবোৰৰ দৰে দেখুৱাই দিয়াটো দূৰৈৰ কথা, যেন তাই তাৰ প্ৰতি একেবাৰে আগ্ৰহ নাছিল। ছায়াই আনন্দক গুৰুত্ব নিদিছিল, আনকি তাৰ ফালেও চোৱা নাছিল। এই কথাটোৱে আনন্দৰ ভাৱবোৰ নষ্ট কৰি পেলায়। মিশ্ৰই ছায়াৰ হাতখন ধৰি ভিৰৰ মাজৰ পৰা উলিয়াই আনি আনখন হাতেৰে তাইৰ কঁকালত টানকৈ ধৰি ৰাখে। ছায়াই আনন্দৰ ওপৰত লৈ আহিছিল যদিও তেতিয়াও তাৰ ফালে চোৱা নাছিল। আনন্দৰে মুখত বেঁকা হাঁহি এটা লৈ ক'লে, মই তাইক বিচাৰোঁ। মিশ্ৰৰ উত্তৰ শুনি মানুহজন সুখী হৈ পৰে, কিন্তু বাকী সকলো ছোৱালী হতাশ হৈ পৰে। আটাইবোৰ ছোৱালীয়ে এই সহজ সৰল কথাখিনিত কি আছিল? ছোৱালীজনীয়ে যে আনন্দৰে তাইৰ বাবে সেই সকলোবোৰ ছোৱালীক আওকাণ কৰিছিল। মিশ্ৰই অৱশেষত নিজৰ বাবে কাৰোবাক বাছি লোৱা দেখি মানুহজন বৰ সুখী হৈ পৰিল। অৱশ্যে মিষ্টাৰ আনন্দ, তোমাৰ পচন্দৰ বাবে মই তোমাক বকাবকি কৰিব লাগিব। তুমি আটাইতকৈ ধুনীয়া ছোৱালীজনীক চুই গৈছা। তাই মাত্ৰ যোগদান কৰিছেহে। তুমি হাত থৈ দিয়া ছোৱালীজনী তোমাৰ। এই ছোৱালীজনী তোমাৰ সেৱাত থাকিব। আজি ৰাতি তোমাক মনোৰঞ্জন দিব। তাৰ ওপৰত মুখামুখি নহ'লে বিয়াৰ দিনটোৰ পিছত সি কেতিয়াও ছায়াক নিজৰ ঘৰত থাকিবলৈ নিদিলে আৰু কেতিয়াও তাইৰ সন্মুখলৈ অহাৰ অধিকাৰো নিদিলে। বিয়াৰ পিছতো ছায়া দেউতাকৰ ঘৰত বাস কৰিছিল। তেওঁলোকৰ সম্পৰ্ক কেতিয়া আৰম্ভ হ'ল আৰু কেতিয়া শেষ হ'ল তাৰ কোনো ধাৰণা নাছিল। আনন্দৰে সকলোকে কোঠাটোৰ পৰা ওলাই যাবলৈ ইংগিত দিয়ে, কাৰণ এতিয়া সি আন কাৰোবাৰ উপস্থিতি সহ্য কৰিব পৰা নাছিল, যিটো নতশীল হৈ আছিল আৰু তাই আনন্দৰ চকুৰ পতা ওপৰলৈ তুলি চোৱাও নাছিল। সকলো যোৱাৰ লগে লগে আনন্দৰ মুখৰ ভাৱ আৰু কঠোৰ হৈ পৰিল। আনন্দৰে ছায়াৰ ফালে খং কৰি ক'লে, যিটো ছায়াই কষ্ট অনুভৱ কৰিবলৈ ধৰিলে। তেন্তে কেতিয়াৰ পৰা আৰম্ভ কৰিলে এই ব্যৱসায়টো? মিশ্ৰৰ কথাবোৰ বৰ কঠোৰ আছিল, যিয়ে ছায়াৰ হৃদয়ত আঘাত দি আছিল। এইটো সঁচা যে এই বিয়াখন দুয়োৰে ইচ্ছাৰ বিৰুদ্ধে আছিল। কিন্তু ছায়াই আনন্দক বহুত ভাল পাইছিল। প্ৰথমবাৰৰ বাবে তাই আনন্দক দেখা পাইছিল। এদিন যেতিয়া তাইৰ ঘৰত বিবাহ বিচ্ছেদৰ কাগজ আহিল, তাইৰ সকলো আশা আৰু সপোন ছিন্ন ভিন্ন হৈ পৰিল। তাই খুব বেয়াকৈ ভাঙি পৰিল। আনন্দৰে তাইলৈ বিবাহ বিচ্ছেদৰ কাগজখনৰ সৈতে কিছু টকা পঠাই দিছিল, জীৱিকা হিচাপে, যিটো ছায়াই স্পষ্টভাৱে মানি ল'বলৈ অস্বীকাৰ কৰিছিল আৰু বিবাহ বিচ্ছেদৰ কাগজত চহী কৰিছিল। তাই সকলো টকা ঘূৰাই পঠাইছিল। বিবাহ বিচ্ছেদৰ পিছত দুয়োজনে ইজনে সিজনৰ লগত কোনো সম্পৰ্ক নাছিল। কিন্তু ছায়াই ভাবাই নাছিল যে তেওঁলোকে এনেকৈ লগ পাব আৰু মিশ্ৰৰ চকুত চকু ফুৰাবলৈ সাহস গোটাই ল'লে আৰু অতি ঠাণ্ডা মাতেৰে ক'লে, মই দৰিদ্ৰতাত জীয়াই থকাটো ভাল নাপাওঁ। ছায়াৰ কথা শুনি আনন্দৰ ভাৱবোৰ ক'লা হৈ পৰে। গতিকে মোৰ প্ৰাক্তন পত্নীও চখ আছে। টকাৰ বিনিময়ত আপোনাৰ লগত বিক্ৰী কৰিবলৈ এই বজাৰত প্ৰৱেশ কৰিছেনে? আচৰিত! কি চখ! মানুহ ইজনক সুখ কৰিবলৈ দিব নোৱাৰি। ভাল আছিল যে মই তোমাক বিবাহ বিচ্ছেদ দিলোঁ। তোমালোকৰ দৰে ছোৱালীবোৰ পত্নী হ'বলৈ নহয়, কিন্তু কেৱল নিজৰ মানুহ পিয়াহ নমাবলৈ অভ্যস্ত হয়। কিন্তু হঠাতে তেওঁ বৰ খং উঠিছিল। যদিও মিশ্ৰৰ কথাই ছায়াক বহুত আঘাত দি আছিল, তথাপি তাই মিশ্ৰৰ আগত নিজৰ বেদনা দেখুৱাব নিবিচাৰিলে। আৰু কিয় তাই তাক দেখুৱাব, যিজন ব্যক্তিয়ে বিবাহ আগতেও নাভাবিছিল বা বিবাহ বিচ্ছেদ লোৱাৰ আগতেও তাইৰ মুখলৈও নাচায়।
তাই অনুভৱ কথাও নাভাবিছিল। কিয় তাইক কিবা দেখুৱাব। মুখত পৰলুবিৰ ভাগ হাঁহি এটা লৈ তাই মিশ্ৰৰ ডিঙিত ধৰি লৈ ক'লে, তেনেকুৱাই, তেন্তে আহক, মই আপোনাৰ ইচ্ছা পূৰণ কৰিম আৰু আপোনাৰ মোৰ ইচ্ছা পূৰণ কৰিব। যিয়ে নহওক, এই কাম কেইদিনমানৰ পৰা চলি আছে। আপোনাৰ দৰে ধনী মানুহ এজন আবদ্ধ হৈ নাথাকে। আজি যদি তেওঁ আবদ্ধ হৈ থাকে, তেন্তে মই কোনো শিল উলটিব নিবিচাৰোঁ। আপুনি মোৰ পৰা আপুনি বিচৰা সেৱা পাব আৰু মোক বিশ্বাস কৰক, মই আপোনাক অভিযোগ কৰাৰ সুযোগ নিদিওঁ। আজিলৈকে মই মোৰ কোনো গ্ৰাহকক সুখী নকৰাকৈ যাবলৈ দিয়া নাই। গ্ৰাহকসকল আপোনাৰ কিমানজন গ্ৰাহক হৈছে? মিশ্ৰৰ চকুত আশ্চৰ্য আৰু আধাৰ। আনন্দৰ মুখলৈ মোহনীয় দৃষ্টিৰে চাই ছায়াই ক'লে, কি পাৰ্থক্য আছে? এয়া আমাৰ দৈনন্দিন কাম। আটাইবোৰ পিছতো কিমান মানুহৰ মনত পৰিব ছায়া? ছায়াৰ পৰা এনে নিৰ্লজ্জ কথা শুনি আনন্দৰ মুখৰ ভাৱবোৰ বৰ ক'লা হৈ পৰে। সেই ছায়াৰ তাই এই কথাবোৰে বিষ অনুভৱ কৰা নাছিল। আনন্দৰ সেই বিষ তাইৰ মুখত মাথো এটা হাঁহি আছিল, এটা পৰলোভমূলক হাঁহি, যি আনন্দক অদ্ভুত অনুভৱ কৰাইছিল। মই তোমাক ভাল ছোৱালী বুলি ভাবিছিলোঁ, সেইবাবে মই তোমাক বিবাহ বিচ্ছেদৰ লগতে কিছু টকা পঠাইছিলোঁ। টকাখিনি ঘূৰাই দিওঁতে মই ভাবিছিলোঁ যে তুমি হয়তো আত্মসন্মান থকা ছোৱালী। ক'ৰবাত অলপ দুখী অনুভৱ কৰিছিলোঁ যে মই কাৰোবাক আঘাত দি কাৰোবাৰ জীৱন নষ্ট কৰিলোঁ। কিন্তু আজি তোমাক এনেকৈ দেখাৰ পিছত সেই ভুল ধাৰণা আৰু অপৰাধবোধ চিৰদিনৰ বাবে গুচি গৈছে। এতিয়া বাইদেউ, তোমাক বিবাহ বিচ্ছেদ দিয়াৰ বাবে মই আফেক নকৰোঁ। আনন্দৰে হতাশ হৈ ছায়াক কফি খাবলৈ কয়। ছায়াই অলপ হাঁহিলে আৰু কয়, মই তোমাক কৈছিলোঁ, মই নাভাবোঁ যে তুমি এইটোত কোনো পাৰ্থক্য কৰা উচিত নহয় আৰু ই ভাল। মই যিমানে মানুহৰ লগত বন্ধু নকৰোঁ কিয়, বিশ্বাস কৰক, মোৰ বহুত অভিজ্ঞতা আছে। মই তোমাক বহুত সুখী কৰিব পাৰোঁ। মোৰ নাচত এবাৰ চেষ্টা কৰি চাওক আৰু তুমি তোমাৰ টকাৰ মূল্যৰ প্ৰদৰ্শন পাব। ছায়াৰ কথাত মিশ্ৰৰ তেজ আৰু গৰম হৈ আহিছিল। সি ছায়াক বিচনাৰ ওচৰলৈ লৈ গৈ জোৰকৈ বিচনাখনত বহিবলৈ দিলে। এই পৰলোভমূলক হাঁহিটো ছায়াৰ মুখত ৰৈ যায় আৰু ছায়া যে নৃত্য পৰিদৰ্শন কৰিলে। ইয়াৰ পিছত সিও নৃত্য চালে। ছায়াৰ ওচৰলৈ আহি ক'লে, তোমাৰ কিমান অভিজ্ঞতা আছে দেখুওৱা। মই বিচাৰোঁ তুমি মোক নাচি সন্তুষ্ট কৰা। আনন্দৰে স্বাভাৱিকভাৱে নিজৰ খং উলিয়াইছে, কিন্তু ছায়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। আৰু মাত্ৰ মিশ্ৰৰ ছায়াৰ লগত সেই সকলোবোৰ টকাৰ বাবে কৰে। মুখত পৰলুভী হাঁহি এটা লৈ ছায়াই হাঁহি হাঁহি সকলো সহ্য কৰি আছিল। তাই বহুত কষ্ট হৈছিল যে তথাপিও তাইৰ মুখত বিষটো দেখুৱাবলৈ পোৱা নাছিল। ছায়া কলেজৰ দিনত ভাল খেলুৱৈ আছিল। তাই বহুত সক্ৰিয় ছোৱালী আছিল। তাই বহুত চাইকেল চলাইছিল আৰু ব্যায়াম কৰিছিল। তেওঁ অনুভৱ কৰে যে কিবা এটা ভুল হৈছে। আনন্দৰে অলপ বিভ্ৰান্ত আৰু অলপ আচৰিত হৈ ছায়াৰ ফালে চাই ক'লে, তোমাৰ মুখলৈ চালে এনে নহয় যে আপুনি আগতে কেতিয়াও এই সকলোবোৰ নাচ পৰিদৰ্শন কৰা নাই। মিশ্ৰৰ কথা শুনি ছায়াই মৰমেৰে আনন্দৰ মুখত হাত লৰচৰ কৰি ক'লে, মই টকা লওঁ। টানকৈ ৰাখিব লাগিব। আপোনাৰ দৰে গ্ৰাহকক ভাল সেৱা দিবলৈ আমি আমাৰ মনটোৰ বহুত ৰক্ষণাবেক্ষণ কৰিব লাগিব। আপুনি প্ৰথমজন নহয় যিয়ে ভাবে যে মই এই সকলোবোৰ প্ৰথমবাৰৰ বাবে কেৱল আপোনাৰ লগতহে নাচ পৰিদৰ্শন কৰিছোঁ। প্ৰতিজন গ্ৰাহকৰ আৰম্ভণিতে এই ভুল ধাৰণাটো মোৰ ওপৰত থাকে, কিন্তু তেওঁলোকে মোৰ নাচ দেখি বহুত ভাল পায়। ছায়াৰ কথা শুনি মিশ্ৰৰ খুব খং উঠিবলৈ আৰম্ভ কৰিলে। চিৰিয়াছলি, তুমি সম্পূৰ্ণ জন্তুৰ দৰে হৈ পৰিছা। এই সকলোবোৰ কৰিবলৈ তোমাৰ দৰে মহিলাইহে নিজৰ মানুহক লগত ইমান খেল খেলিব পাৰে। মিশ্ৰৰ কথা শুনি ছায়াই হাঁহিবলৈ আৰম্ভ কৰে। কিন্তু ছায়াৰ হাঁহিত মিশ্ৰৰ বৰ খং উঠিছিল। সি আচৰিত হৈছিল, ইমান নিৰহ মুখৰ এই ছোৱালীজনী কিমান নিৰ্লজ্জ। তাই নিৰ্দোষী, তাই কাকো বিপথে পৰিচালিত কৰিব পাৰে। নিৰহ ছোৱালীজনী। এই সত্যতাই আনন্দক বহুত আচৰিত কৰি তুলিছিল। এইবাৰ মিশ্ৰই ছায়াৰ প্ৰতি কোনো দয়া নকৰাকৈ সম্পূৰ্ণ শক্তিৰে কথা ক'বলৈ অধিক শক্তিশালী ৰূপত নিজৰ কাম অব্যাহত ৰাখিলে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত কৰি জনাব। ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা কাহিনী লৈ সৈতে লগ পাম। ধন্যবাদ।